তো হেল্ল' সকলোকে এটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। ইয়াতে মেইনলি আমি ডিছকাছ কৰিম যে আপুনি যদি এজন বিগিনাৰ বা মানে আপোনালোকে যদি আগতে পঢ়িছেও তথাপি মানে আপোনালোকে কি হিচাপত প্ৰিপেয়াৰ কৰিব জিকে বা কাৰেণ্ট এফেয়াৰ নেক্সট এক্সামবিলাক যে আহি আছে আপোনাৰ ADAD 3.0 DME DHS এণ্ড আপোনাৰ ধৰি লওক APSC। চ' মই কেইটামান মানে মেইন টপিক ক'ম আপোনাৰ জিকে কাৰেণ্ট এফেয়াৰৰ ওপৰত। চ' প্ৰথমতে জিকেখিনি বুজাই দিওঁ আপোনালোকক কি মেইনলি পঢ়িব। তো প্ৰথম চাব আপোনালোকে মেইন ইনভেনশ্যনৰ পৰা আৰম্ভ কৰিব। ধৰি লওক ইণ্ডিয়া স্পেচিফিক ইনভেনশ্যন চাব, মানে ইণ্ডিয়াত কোন মানে ইনভেনশ্যন হৈছে, ধৰি লওক আৰ্যভট্টৰ পৰা আৰম্ভ কৰিলে। দেন ৱৰ্ল্ড স্পেচিফিক চাব, ৱৰ্ল্ডত কিমান ডাঙৰ ইনভেনশ্যন হৈছে, চ' সেইবিলাক চাব। দেন আহিব আপোনালোকে ৰিভাৰ, নদী উপনদী যিবিলাক আপোনাৰ ডেম আছে সেইবিলাকৰ বিষয়ে পঢ়িব। দেন আপোনাৰ পঢ়িব আপুনি ফেমাছ ডেট যিবিলাক মানে আমি পালন কৰোঁ, যেনেকৈ অভিৰুচি দিৱসৰ পৰা আদি কৰি এইবিলাক মেইনলি চাব। দেন ইণ্ডিয়া স্পেচিফিক ডেটবিলাকো চাব। চ' ডেটবিলাক চাই থ'ব, সেই এটা নহয় এটা আহিবই। দেন আপোনালোকে ছায়েন্সৰ বিষয়ে অলপ চাব, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি। মোৰ সেইটো এটা প্লাছ পইণ্ট আছিল, মই ইমান মানে পঢ়া নাছিলোঁ, কিন্তু এইখিনি আপুনি চাবই, তাৰে এটা নহয় এটা কুৱেশ্যন আহিবই তাৰে। দেন আপোনাৰ ইণ্ডিয়ান পলিটিৰ ওপৰত চাব, অলপ পলিটিচিয়ান বা পলিটিক্স এইবিলাকৰ ওপৰত চাব। যেনেকৈ আজি লেটেষ্ট আপোনাৰ বিহাৰৰ ইলেকশ্যনৰ ৰিজাল্ট দিছে, চ' সেনেকুৱা টাইপৰ বহুতবিলাক আহিব পাৰে, লেটেষ্টবিলাক চাই যাব। দেন আপোনাৰ এগ্ৰিকালচাৰ বা কালচাৰেল বা আৰ্টৰ ওপৰত চাব, এইবিলাকৰ ওপৰত চাব মেইনলি। প্ৰথমতে অসমৰখিনি চাব, দেন আপুনি ইণ্ডিয়াৰ স্পেচিফিক চাই ল'ব। দেন আপুনি চাব ইকনমিৰ ওপৰত, ইকনমিৰ গ্ৰ'ৰ ওপৰত, ইকনমি কেনেকৈ মানে এক্ট কৰে, কেনেকুৱা ছিষ্টেমেটিক চাই এইবিলাকৰ ওপৰত চাব। দেন আপুনি এনভাইৰনমেণ্টৰ ওপৰত চাব, এনভাইৰনমেণ্টটো স্কিপ কেতিয়াও নকৰিব, এনভাইৰনমেণ্টটো বহুত মানে ইম্পৰ্টেণ্ট হয়, সেইটো চাবই। দেন আপুনি চাব সংসদ, পাৰ্লিয়ামেণ্ট, উচ্চ সদন নিম্ন সদন এইবিলাকৰ ওপৰত চাব মানে। দেন আপুনি চাব স্পৰ্টছৰ ওপৰত চাব, এইটো এটা বহুত ডাঙৰ টপিক হয়। স্পৰ্টছ মানে মোৰ ফেভৰেট আছিলে জিকেৰ ভিতৰত, তো স্পৰ্টছটো মেইন, সেইটো চাব। দেন আপুনি চাব নেশ্যনেল পাৰ্ক, ৰামচাৰ চাইট, GI টেগ এইবিলাক মানে আমাৰ যিবিলাক আছে, অসমতো আছে কিছুমান, চ' এইবিলাক চাই থ'ব, এইবিলাক মেইন। আৰু ডেটটোও চাব, আৰু কেতিয়া পাইছে কি পাইছে এইবিলাক চাই থ'ব আৰু মেইন। দেন আপুনি বুকছ চাব, পয়েটবিলাক কোনবিলাক মানে বুক, কোনো অথৰ আছে এইবিলাক চাব মেইনলি, কোনে লিখিছে। আলোচনী চাব, প্ৰথম আলোচনী সেনেকুৱা টাইপৰবিলাক চাব মেইনলি। দেন আপুনি নেশ্যনেল চিম্বল, ট্ৰেজাৰ বা এনেকুৱা টাইপৰ বস্তুবিলাক চাব, যেনেকৈ মানে আমাৰ ৰাষ্ট্ৰীয় পক্ষী কি, ৰাষ্ট্ৰীয় পশু কি, এইবিলাক চাব মেইনলি। আৰু এইবিলাক মেইন মানে এইখিনি আপুনি চাবই লাগিব, যিকোনো এক্সামৰ কাৰণে এইখিনি চাবই লাগিব। আৰু নেক্সট ধৰি লওক ADAD 3.0 কাৰণে কিবা যদি চিলেবাছ এক্সট্ৰা দিয়ে এড কৰি, মই সেইটো জনাই দিম, কিন্তু এইখিনিতো মেইন চাব। এইখিনি চালেও আপোনালোকৰ জিকে কাভাৰ হৈ যাব, ধৰি লওক মেক্সিমাম বস্তু আৰু ইয়াতে আছেই। আৰু মই মানে কৈ আছোঁ আপোনাক কাৰেণ্ট এফেয়াৰৰ কাৰণে এক্সট্ৰা এটা ভিডিঅ' দি আছোঁ, চ' কাৰেণ্ট এফেয়াৰৰখিনি মই এক্সট্ৰা ভিডিঅ' এটাত জনাই আছোঁ, নহ'লে এইটো ভিডিঅ' বহুত দীঘল হৈ যাব, মই সেইটো এক্সট্ৰাকৈ আপোনাক জনাই আছোঁ।